লুকাই কিয় আছে মানে ইমান দিন নাহে কিয় অন ক্যামেৰা মই লুকাই থকা নাছিলো পলাহে আছিলো আমাৰ গান লগাই থাকে আমি যেতিয়া ৰেষ্টুৰেণ্টত বহি থাকোঁ গমেই নাপায় আমাৰ গান ডাঙৰ ডাঙৰকৈ লগাই থাকে আমি হাঁহি থাকোঁ আমাৰ গান লগাই থাকে মই গাই আছোঁ এইফালে কিবা কৈছে নেকি মই গাইছো তো অটোটিউনটো বেয়া বস্তু নহয় তো মানুহে তোক মানে বেয়াকে মানে হেৰি কৰি আছে জানিলো জগতে জানক তোক লাগে মোক নালাগে আনক তো এইবোৰ মানুহে এনেই মিছা কথা কৈ থাকে তুমি বোলে বিহাৰী অটোটিউন যোনটো থাকে এইটো একদম লগাই দিয়ে সেইটো বেলেগ কথা নাজানো মই মানুহৰ মাজত থাকিব মন নাজানে মানুহবিলাকক মোক ইমান ভাল নাপাওঁ মানে কেলে আমিও মানুহ তোমাক মানুহ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ ষ্টুডিঅ'ত আছে জয়দা ৰিচাবা আৰু এফালে চিন্ময় কৌশিক দা তেওঁলোকক চিনাকি ৰিচাবাকটো চিনাকি কৰাৰ দিয়া কোনো প্ৰয়োজন নাই একচুৱেলি কিন্তু চিন্ময় দা আৰু জয়দাক চিনাকি কৰাব লাগিব তেওঁলোকে বহুত গান কৰিছে কিন্তু সেইকেইজনে যে এই গানসমূহ কৰিছে সৃষ্টি কৰিছে কিন্তু মানুহে নাজানে চ' আজি তেওঁলোকৰ পৰা জানিম আচলতে মোকো নাজানে ইমান তথাপি সেই আৰু গানটো অকণমান জানে মানে কাৰণ গানটো এওঁলোকে আচলতে সেইটো গম পাব ৰাইজে আজি চিন্ময় দা আৰু যাওঁ নেকি ফাৰ্ষ্ট আপুনিয়ে কওক আপোনাৰ গানসমূহৰ বিষয়ে মই কৈ নিদিওঁ আপুনি নিজে কওক কথাখিনি গানখিনি মানে লিষ্টটো দি দিবলৈ মানে কেইটামান কৈ দিয়ক ইমান কৈ দিবলৈ বাৰীতে মাৰিম পাক বুলি গান এটা কৰিছিলো ৰিচাই গাইছিলে মোৰ ফ্ৰেণ্ড হয় তাই দীপান্বিতা তাই গাইছিলে মিছাকৈ নকবি বুলি তাৰপিছত ৰিচা ভাৰ্দাস ৰিচা কাশ্যপ বেলেগ হা তাই হাজি কাছিটো গাইছিলে তাৰপিছত মেঘালীয়ে গাইছিলে থাকিম তোৰণতে সুখত নীলাভনীতা আছিলে জনমে জনমে আৰু তোমাৰ ধৰি লোৱা আছুতীয়াকৈ থলো অঞ্জু পাঞ্চি তাৰপিছত ধৰি লোৱা হেঁপাহ বুলি গান এটা গাইছিলে দৰঠি পৰিলৈ হেঁপাহ কোনটো আছিলে তাৰপিছত ঠিক মীনাক্ষী কলিতাৰ তোমালৈ মনত ন তোমালৈ মৰম ঠিক তেনেকে তই ভাল নাপালে নদীত সুস্মিতা দৃশ্যা তাৰপিছত ঠিক তেনেকে আৰু ৰূপালী কাশ্যপ চিকুটি মই মজা তুমি হবা ৰাণী আপুনি ইমানখিনি গান গাইছে সাংঘাতিক মানে গমে পোৱা নাই সেইজনে যে ব্যক্তি গোটেইখিনিতো ৰাইজে আঁকোৱালি লৈছে গোটেইখিনি ভাইৰেল আৰু দীপশিখা বৰা বাচি আৰু পাপৰি গগৈ তুমি এইটো মোৰ হয় এনেকুৱা আৰু কি আছিলে দীপলিনা বাৰ দলিচা তাৰপিছত সুবাসনা বাৰ মইনাকণ বাখৰ হৈছে এনেকুৱা তাৰপিছত গীতাঞ্জলি বাৰ মৰম খুজিলে তাৰপিছত আৰু কিছুমান গান মাইণ্ডত নাই এতিয়া নাই তো ইমানখিনি ইমান ক্ৰিয়েটিভ হয় তেওঁ ইমান লুকাই কিয় আছে মানে ইমান দিন নাহে কিয় অন ক্যামেৰা ক্ৰিয়েটিভ গানে নেকি মই লুকাই থকা নাছিলো পলাহে আছিলো আচলতে সেইটো নহয় আচলতে পলাই কিয় আছিলে কওকচোন ইমান আচলতে চোৱা না ওলাই পিনে কৰিম কি মানে চোৱা মই মানে ভাবো মানে কি গম পোৱা নাই তুমি যি কৰা মানে ৰুমৰ ভিতৰত কৰা মানে নিজৰ যিমানখিনি তুমি বুদ্ধিমত্তা নিজৰ মানে ইণ্টেলিজেন্সটোক বা নিজৰ সৃষ্টি যোনখিনি সৃষ্টি সেইখিনি তুমি ভিতৰতে কৰিব লাগিব মানে বাহিৰত কেতিয়াও কৰিব নোৱাৰা আৰু মই মানে ভিৰটো ভাল নাপাওঁ মানে মানুহৰ বেছি ভিৰ থাকিলে মই ভাল নাপাওঁ মানে সেইকাৰণে মই ওলাই মেলি নাযাওঁ আজি বিশ্বাস নকৰিবা চাগে মই 3 মাহ 4 মাহৰ পিছত চাগে ওলাই আহিছো ঠিক আছে দাড়ি চুলি কাটি আহিছো নাইবা দাড়ি চুলি বহুত ইমানতে হৈ আছিলে তো আমি ইমান ওলাই নুফুৰো মানে ইভেন মই এইবাৰ অকমান ঘূৰে কাৰণ সিটো ঘূৰিবলগীয়া হ'ব ন ষ্টুডিঅ যাবলগীয়া হ'ব তো মই ভিতৰত থাকো মানে মই এনিটাইম ভিতৰত কিন্তু আজিকালিতো খুব বেছি ইম্পৰ্টেণ্ট প্ৰমোচনটো নিজৰ প্ৰচাৰ কৰাটো ইম্পৰ্টেণ্ট চবে সেইটোৱে কয় মানে যে এই চব ফালে মানে তোমাৰ ধৰিলা নিজক লৈ পিনে মানে এইবোৰ প্ৰমোচন কৰা কিবা কিবি মই কেতিয়াও লাইফত সেনেকে ভবাই নাই মানে মই ভাবিছো মানে লাইফত নিজৰ যদি আছে টেলেণ্ট নিজৰ যদি আছে ন তো তুমি যি মন যায় যেনেকে মন যায় তেনেকে কৰিব পাৰা একো কথা নাই এইটো প্ৰমোচনটো কামত দিয়ে নিদিয়ে বুলি নকওঁ কিন্তু প্ৰমোচনটো মই তাতকে বেছি মানে মই ফাউণ্ডেশ্যনটোত গুৰুত্ব দিওঁ মানে যোনটো মানে তোমাৰ কামখিনি গুৰুত্ব দিওঁ মানে সৃষ্টিটোক তাৰ অধ্যয়নটোক
বাকি মই সিমানখিনি সেই তাৰ পিছত 20% সেইটো গুৰুত্ব দিম মানে প্ৰমোচনটো জয়দাৰ লগত পাতিম বাৰু কথা কিন্তু অলপমান মই চিন্ময়দাৰ লগত পাতি লৈছোঁ তাৰ ষ্টাৰ্ট কেনেকৈ হৈছিলে গোটেই আপোনাৰ যাত্ৰাটোৰ আৰম্ভণি কেনেকৈ হৈছিলে যাত্ৰাটো মই কিমান চমুকে ক'ব লাগিব নে দীঘলীয়া ক'ব পাৰিম আপুনি যেনেকৈ ক'ব বিচাৰে মই সৰুৰ পৰা কবিতা কিবা কিবি লিখি থাকোঁ কবিতা লিখোঁ ধৰি লোৱা কিবা তেতিয়া কবিতাই লিখিছিলোঁ কবিতাৰ পিছত সাধু লিখিব ষ্টাৰ্ট কৰিলোঁ তাৰপিছত প্ৰবন্ধ কিবা কিবি সেইবোৰ মানে পঢ়াতছে বেছি মানে সেইবোৰ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ ঠিক আছে কৰিলোঁ কৰাৰ পিছত মানে মই ভবাই নাই যে মই লাইফত গানত আহিম বুলি তাৰপিছত কিন্তু মই গান শুনি ভাল পাওঁ গান কৰিলোঁ তাৰপিছত তোমাৰ গান তেতিয়া 2004 মানৰ পৰাই লিখিছোঁ মই গান কিন্তু বহুত বেয়া আৰু ইমান ভাল নহয় মানে শুনাবলগীয়া গান নহয় মানে তাৰপিছত ক্লাছ 5-6 মানৰ পৰা অকণমান ঠিক লিখিব ষ্টাৰ্ট কৰিলোঁ ক্লাছ 7ত আৰু অলপ বেটাৰ হ'ল তাৰ ধৰি লোৱা মানে তেতিয়া আমাক মানে এই গানৰ লাইনত যাব নিদিয়ে সেইটো টাইমৰ কথা গম পোৱাই ন যে গান চান লাইনত মানে পইচা পাতি নাথাকে বা এইবোৰ নাথাকে এনেকে আমাক মানে তো আমাক ক'লে মানে যে চাকৰি কৰ এইবোৰ কৰিব নালাগে পইচা পাতি পিছত প্ৰব্লেম হ'ব তহঁতৰ মই নামানিলোঁ মই ক্লাছ 12 লৈকে পঢ়ি পিনে মই এৰি দিলোঁ ক্লাছ 12 লৈকে পঢ়ি পিনে এৰি পিনে মই কৰিলোঁ যে কি মই গানতে কৰিম আৰু মই ছেকেণ্ড অপশ্যন ৰাখি থোৱা নাই মানে অকল গান ছেকেণ্ড অপশ্যন একোৱে ৰখা নাই মই একোৱে কৰিব নাজানো তুমি মোক ভাত বনাব দিয়া ভাতো বনাব নাজানো চাগে ভালকে মই অকল এটাই অপশ্যন ৰাখিলোঁ মানে ছেকেণ্ড অপশ্যন ৰাখিলে তোমাৰ এইটো ষ্টিক টাইপ হৈ যাব ন তুমি মানে সেইটোক লৈ পিনে মানে মই এইটো ছেকেণ্ড অপশ্যন এটা ৰাখি থৈছোঁ এনেকুৱা টাইপ হ'ব ন তো মই এটা অপশ্যন ৰাখিছিলোঁ মানে লাইফত এইটো হৈছে গান কিন্তু ভয় লগা নাছিলে নে যে মই একো ভয় নালাগে লাইফত মই কাকো ভয় নকৰোঁ একো বস্তুৱে ভয় নকৰোঁ কিয় ইমান কেনেকৈ মানে সাহসটো কেনেকৈ ইমান কনফিডেন্স নিজক বুজি পাব লাগিব নিজৰ প্লাছ আৰু মাইনাছটো গম পাব লাগিব তোমাৰ ঋণাত্মক আৰু ধনাত্মক বস্তুখিনি গম পাব লাগিব ন তুমি গম পোৱা তোমাৰ গুণ কোনটো তোমাৰ দুখ কোনটো তোমাৰ ভুল কোনটো তোমাৰ ভাল কোনটো গম পাব লাগিব চবেই গম পায় এইটো কোনো মিছা ক'ব নোৱাৰে চবেই গম পায় তুমিও গম পোৱা তোমাৰটো তো মই মোৰটো গম পাওঁ ন তো মই সেইটোক লৈ পিনে এতিয়াও যদি মই 2 বছৰো যদি কাম নাপাওঁ মই তাৰপিছত আকৌ মই আকৌ ৰিকভাৰ কৰি পিনে আকৌ মই নিজকে উঠাব পাৰিম মানে এতিয়াও যদি মই কাম নকৰোঁ তো সেইটো কনফিডেন্স আছিলে মানে তো মইতো পাবলগীয়া বস্তু একোৱে নাপালোঁ মানে ধৰি লোৱা যোনটো মই মিউজিক স্কুল যাম বুলি ক'লো তাত যাব নিদিলে কাৰণ মাহঁতেতো অবভিয়াছলি তোমাৰ হেৰিটো চিকিউৰ হোৱাটো বিচাৰিব লাইফটো ন তো পঢ়াটো বিচাৰিব তো নিদিলে পঢ়িব মানে মিউজিক স্কুলত যাবলৈ গিটাৰ খুজিলোঁ গিটাৰ নিদিলে তাৰপিছত লাষ্টত ছেকেণ্ড হেণ্ড গিটাৰ এখন দাদাই দিলে তাৰপিছত মোৰ লগৰ কেইটামান আছিলে এটা ঢুকাই গ'ল বাৰু বেষ্ট ফ্ৰেণ্ড কেইটা দুটা আছিলে দুটাই ঢুকাই গ'ল চিৰ আৰু মানস বুলি কয় দুটাই মানে 2015-16 ভিতৰত ঢুকাই গ'ল দুটাই মানে আমি গোটেইকালে একেলগে বহি পিনে বেণ্ড মানে বনাই আছিলোঁ তেতিয়া সেইটো টাইমত 2015-16 ইহঁত দুটাও ঢুকাই গ'ল কিবা কিবি কাৰণ সেইবোৰ হোৱাৰ পিছত তাৰপিছত মই আহি গ'লো তোমাৰ গুৱাহাটী আহিলোঁ গুৱাহাটী আহি পিনে ভাবিলোঁ যে অকণমান হেৰি কৰোঁ অকণমান এক্সপ্ল'ৰ কৰোঁ কিবা এটা কৰিব ট্ৰাই কৰোঁ তো মোৰ লগৰ এটা আছিলে পল বুলি কয় তো তাৰ লগত কথা বতৰা পাতিলোঁ কেনেকৈ গানবিলাক হিট কৰিব পাৰি কাৰণ তেতিয়ালৈকে গান আমি উলিওৱাই নাই মানে তাৰ আগতে এটা এলবাম উলিয়াইছিলে বিচাৰিয়াত বুলি ৰূপম ভূঞাৰ বিচাৰিয়াত হেৰুৱাবাত এনেকুৱা গান এটা আছিলে তাত সেইটো গান মই লিখা নাই বাৰু বাকীকেইটা গান মই লিখিছোঁ 5টামান গান আছিলে তাৰপিছত মই কৰিলোঁ ইয়ালৈ আহিলোঁ তেতিয়া আহি গ'ল ইয়ালৈ তেতিয়া মই ইয়াক জবৰদস্তি লৈ আহিলোঁ মানে তেতিয়া মানে পঢ়া শুনাতে আছিলে মই তাক জবৰদস্তি লৈ আহিলোঁ যে তই গান গাবলৈ আহি যা তাক মই ইণ্ডিয়ান আইডল লৈ গুচি গ'লো তো ইণ্ডিয়ান আইডলত তেতিয়া সি মুম্বাইলৈকে পাই গ'ল প্ৰথম গাইছে গান তাৰ আগতে ক'তো গান গাই পোৱা নাই মানে না ষ্টেজত না কিবা না ক'ৰবাত ক'তো পাৰফৰ্মেঞ্চ দিব নাই মই ইণ্ডিয়ান আইডল লৈ গুচি গ'লো ব'ল ইণ্ডিয়ান আইডল যাওঁ তো ইণ্ডিয়ান আইডল গ'লো তাত আমি তাৰ তেতিয়া হিন্দীৰ প্ৰনাউন্সিয়েশ্যন ইমান ভাল নাছিলে কিন্তু আমি অকণমান প্লেনিং কৰি গৈছিলোঁ মানে সেইকাৰণে সি পাই গ'ল তাত টপ 30 মানলৈকে পাইছিল 40 মান আছিল টপ 40 মানলৈকে পাইছিল আৰু প্ৰথম দিছে হা তাৰ আগতে সি কোনো ষ্টেজত গাই পোৱা নাই তাৰপিছত আমি গ'লো তাৰ 1 বছৰ আগত আকৌ ডাঙৰ কথা আমি লখিমপুৰ আইডল মই লখিমপুৰৰ ন লখিমপুৰ আইডল দিছিলোঁ তাত আমি ফেইল মানে আমাক ৰিজেক্ট কৰি দিছিলে আচ্ছা অডিশ্যনটোতে আপোনালোক দুইজনকে নাই ইয়ে গায় ইয়াক লৈ গ'লো তাক ৰিজেক্ট কৰি দিলে তাৰ 1 বছৰ পিছত আমি ইণ্ডিয়ান আইডল গৈ পিনে মুম্বাইলৈকে পালোগে তেতিয়া আমি সলমান আলী আছিলে তাৰ উইনাৰ সলমান আলী আছিলে সেইটোত আমি গ'লো সেইটো খতম হৈ পিনে সেই তেতিয়া আমি গান কেইটামান লিখিছিলোঁ তেতিয়া
সেইটো গান ইয়াৰ কাৰণে লিখিছিলো বাৰু কিন্তু এইটো নীল আকাশৰ ৰূপালী কাশ্যপে গাইছিলে মই হৰমজা তুমি হ'ব ৰাণী এই গানটো টিকটকত খুব চলিছিলে খুব ফেমাছ এইটো ফাৰ্ষ্ট সং আছিল ফাৰ্ষ্ট তাৰ খুটি খুটি বুলি এটা আছিলে সেইটো মিলিয়ন ভিউজ হ'ল তাৰপাছত খুটি খুটি নাখাবা সীমান্ত শেখৰ ৰূপালী কাশ্যপে গাইছিলে মইনাখন বাখৰ তাৰপিছত দলিচা তাৰপিছত গীতাৰ্থ বুলি মোৰ লগৰ এটা সি গাইছিলে কি আছিলে তই মোৰ জান তই মোৰ তাৰপিছত ঠিক দলিচা ঠিক তেনেকে তাৰপিছত আহিলে থাকিম তোৰ হাতে ইয়াৰ ফাৰ্ষ্ট গান ই আৰু মেঘালী গাইছিলে আৰু ই গাইছিলে প্ৰথম গান ইহঁত দুটাৰ ভাগৰ তাৰপিছত ঠিক তেনেকে বাচি বাচি আহিলে মিছাকৈ নকবি আহিলে হাচুৰি গৈ থলো আহিলে তাৰপিছত জনম জনম আহিলে বাৰিটা মেম্পাক আহিলে তাৰপিছত মই তোৰ হ'ব খুজিম আহিলে আৰু মনত নাই এতিয়া আৰু ইমানেই কৰিলে আপোনাৰ মনত নাই নাই ইমান কৰা নাই বাট যিকেইটা কৰিছো মানে একদম দিলছে কৰিছো আপোনাৰ লিৰিক্স লিখা সময়ত টাৰ্গেট অডিয়েন্স কিছুমান থাকে নেকি মানে কি বেচিছত গানসমূহ অডিয়েন্স টাৰ্গেটত তুমি মানে চোৱা তোমাৰ সাবকনচিয়াস মাইণ্ডটোৰ পৰা তুমি টাৰ্গেট অডিয়েন্স ল'ব পাৰা এটো সবেই ল'ব ন তুমি গম পাবা যে তুমি যেতিয়া ইন্ডাষ্ট্ৰি এটাক যেতিয়া তুমি হেৰি কৰিবা মানে যেতিয়া তুমি মানে এই ইন্ডাষ্ট্ৰিটো কি মানে ভয় কি ক্ৰিয়েট হৈ আছে মানে ইয়াত এটা কি বস্তু দৰকাৰ হৈ আছে চলি কি আছে বৰ্তমান নেকি না কি দৰকাৰ হৈ আছে আচ্ছা ইন্ডাষ্ট্ৰিটো যিকোনো ক্ষেত্ৰত এটা ধৰি লোৱা ইয়াত কি দৰকাৰ হৈ আছে মানে তো দৰকাৰটোক মই এইটো চাওঁ যে ইয়াত কি মানে ইয়াৰ মানে হেৰিটো খালিটো কি হৈ আছে মানে ইয়াত কিবা এটা বস্তু প্ৰয়োজন হৈ আছে ন তো সেইটো বস্তু আমি কেনেকে মানে মই সেইটো বস্তু মানে উলিয়াই লওঁ মানে যেনেকে ধৰি লোৱা তোমাৰ ইয়াত মই গম পালো যে মেলোডি বস্তুটো দৰকাৰ হৈ আছে মানুহে মেলোডি শুনিব খুব বিচাৰি আছে ঠিক আছে অকমান ৰোমেণ্টিক কাৰণ সেইটো টাইম ৰোমেণ্টিক অকনমান ধৰি লোৱা অকনমান কাৰণ সেইটো টাইমত বহুত বেলেগ বেলেগ ধৰণৰ গান চলি আছিলে মই নামবোৰ নকওঁ গানবিলাক কেনেকুৱা ধৰণৰ চলি আছিলে বাট মানে অকল মানে টিক এনেকুৱা টাইপ আছিলে বহুত বেয়া হৈছিলে মানে ইণ্ডাষ্ট্ৰিটো আৰু সেইটো টাইমত মই মানে সেইটো মানে ফিল কৰিছিলো মানে যে আৰু অলপমান বেটাৰ হ'ব পাৰি নেকি তো মই ট্ৰাই কৰিছিলো মানে এইখিনি চিম্পল ৱৰ্ডত চিম্পল হেৰিত যাতে ধুনীয়াকে মানে তাৰপিছত ইউথ বিলাকে অবভিয়াছলি টাৰ্গেট কৰিছিলে ইউথ বিলাকক কাৰণ ইউথ বিলাকে কি বিচাৰে মানে ইহঁতৰ যেনেকে মই সেইটো ষ্টেজ পাৰ কৰি আহিছো ন তো মই ইহঁতৰ সেই মাইণ্ডছেটটো পঢ়ি পিনে মই অলপমান ট্ৰাই কৰিছিলো কিন্তু মই যি লিখিছিলো তো ইয়াৰ পৰা লিখিছো মানে এটা কথা সুধো বাৰীতে মাৰিম পাক সেইটো কথা মোক সুধিব মন গৈছে এইটো কেনেকে আহিলে কনচেপ্টটো বাৰীতে মাৰিম পাক বিচাৰি আনিম হাক তুমি লাইফত কেতিয়াবা এনেকুৱা ছোৱালী লগ পাইছা নাই নিজকে খুব মানে হেৰি কৰি থাকে যে মই এইটো কৰিব পাৰিম এইটো কিন্তু মোৰ লগত তাক না প্লিজ গম পাইছা এনেকুৱা লগ পাইছা না লাইফত মানে কি হয় না তো চোৱা মোৰতো লাইফত কাৰোবাৰ লগত আছিলো ন ৰিলেশ্যনশ্বিপত তো কিছুমান যেনেকে এনেও মই ধুনীয়া গানটো ছোৱালীবিলাক থাকে ন এনেকুৱা যে মই মেকআপ নকৰিলেও ধুনীয়া মই এনেকে ধুনীয়া তো বস্তু গম পাইছা নে ঠিক তেনেকুৱা ধৰণৰ মানে সেই বাৰীতে আমি গানটো মানে এনেকুৱা টাইপ একো কনচেপ্ট লৈ বুলি নহয় মানে এই যোনবিলাক ছোৱালীবিলাকক লগ পাওঁ বা ছোৱালীবিলাক বুলি নকওঁ কওক ছোৱালীবিলাকক লগ কৈ থাকক মাইণ্ডছেটটো কৰিব ট্ৰাই কৰোঁ মানে যেনেকে মই তোমাক অবজাৰ্ভ মই বহুত অবজাৰ্ভ কৰোঁ মই হিউমেন মানে এইবোৰৰ ওপৰত মই খুব চাওঁ মানে তো মই ছোৱালীবিলাকক মানে এইবোৰ পঢ়ো মানে কাৰণ মোৰ বেছিভাগ চাবাত 90% গান ছোৱালীৰ হয় মই ছোৱালীক ইমানে অবজাৰ্ভ কৰিব জানো মানে মই তোমাক পৰা ধৰি পিনে এক পৰা ধৰি পিনে মই চবৰে কথা মই গম পাই যাম মানে যে অলপমান যদি বহি দিওঁ মানে এঘণ্টা যদি বহি দিওঁ কাৰণ মই খুব অবজাৰ্ভ কৰোঁ মানে তো সেই অবজাৰভেশ্যন ছোৱালীবিলাকে কেনেকুৱা বিচাৰে মানে কি বিচাৰে মানে কেনেকুৱা টাইপ বস্তু বিচাৰে মানে কি কেনেকুৱা টাইপ ল'ৰা বিচাৰে কেনেকুৱা টাইপ ল'ৰা বিচাৰে কওকচোন আপোনাৰ মুখৰ পৰা জানিব মন গৈছে অবভিয়াছলি কাইণ্ড বিচাৰিব চবৰে বেলেগ তুমি চোৱা ব্যক্তি বিশেষে বেলেগ বেলেগ হ'ব তোমাৰ বেলেগ হ'ব পাৰে তোমাৰ কাৰণে হ'ব পাৰে ধনী ওখ ল'ৰা এটা হ'ব পাৰে কাৰোবাৰ কাৰণে যি হ'লেও হৈ যাব কাৰোবাৰ কাৰণে চাপৰ ল'ৰা এটা হ'লেও হৈ যাব একো কথা নাই কোনোবাৰ কাৰণে ধুনীয়া হ'লেও হৈ যাব এইটো চবৰে ব্যক্তি বিশেষে পৰিৱেশ সিহঁতি কোনটো পৰিৱেশত ডাঙৰ হৈছে তাৰ মাইণ্ডছেটটো কেনেকুৱা গম পাইছা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পিনে মানে এইটো ডিপেণ্ড কৰিব মানে যে কোনে কাক বিচাৰিছে মই জাষ্ট নৰ্মেল যোনখিনি মই মানুহক লগ পাইছো মানে যোনখিনি ছোৱালী তো সিহঁতৰ মানে মাইণ্ডছেট বেয়া আছে যেনেকৈ মোৰ ভণ্টি হওক মোৰ বা হওক বা মোৰ গাৰ্লফ্ৰেণ্ড হওক যোন হওক তো মই সিহঁতক সোধো ইহঁতৰ মানে হেৰিবিলাক চাওঁ মানসিকতাবিলাক কেনেকুৱা টাইপ মানে তো চাওঁ মানে কিছুমানে কয় মানে এইটো লাগিব এইটো কিছুমানে মানে নিজকে এডভাৰটাইজমেণ্ট কৰি থাকে ন মই এইটো কৰিব পাৰোঁ মই এইটো কৰিব পাৰোঁ মই
মই এইটো চিনি পাওঁ এইটো তাত মানে নিজকে এডভাৰটাইজ কৰিছে মানে যে বাৰীতে মই ইম্পাক বিচাৰি আনিম হাত মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক মানে নিজক এডভাৰটাইজ কৰিছে মানে যে মোক লোৱা মানে মোৰ লগত থাক মানে এইটো কনচেপ্টটো এইটো বেলেগ কনচেপ্ট বুজি পাইছো বাকী এতিয়া জয়দা কাষলৈ আহোঁ নমস্কাৰ কি খবৰ ভাল 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 তোমাৰ ভাল বঢ়িয়া অথনি চোন মানুহজন অলপ বেলেগ হৈ আছিলে এতিয়া একদম পুৰা চুপচাপ হৈ গ'ল যে এতিয়া উপায় নাই আৰু কেমেৰা আগত একো নাই আপুনি যেনেকুৱা তেনেকুৱা একদম খুলি কথা ক'লে হৈছে কোৱা কোৱা বোলে আপোনাৰ ষ্টাৰ্ট কেনেকৈ হৈছিলে ষ্টাৰ্ট একেটা একচুৱেলি ক'ব গ'লে ষ্টাৰ্ট মানে মোক দাদাই কৰাইছে ইয়ে কৰাইছে সেইটো গম পাইছোঁ মানে মইতো প্ৰথমত মিউজিক চিউজিক একদম মানে বহুত সোমোৱাই নাছিলোঁ খুব উৎপাত কৰি ঘূৰি ফুৰোঁ মই স্কুলৰ টাইমত খুব ঘূৰি ফুৰোঁ ক'ৰবাত খেলি ফুৰোঁ পথাৰে পথাৰে ঘূৰি ফুৰোঁ সেই ক্লাছ 8, 9 এনেকুৱা 7 এনেকুৱা মানৰ পৰা ষ্টাৰ্ট কৰাইছে আৰু তাৰপিছত লাহে লাহে দেখি তাতকৈ অকণমান দেৰিছে 9 মান হ'ব চাগে মই পাহৰিছোঁ ক্লাছ 9 মানত তেতিয়া দম দি গান শুকায় একদম গান গা এইটো কৰ এনেকুৱা পেটাৰ্ণৰ ষ্টাৰ্ট কৰিছোঁ আৰু বস্তুটো আৰু মই পিছলেহে মই ভাবিছোঁ যে গানটো এনেকৈ ল'ব পাৰি বুলি মই নহ'লে আগতে অকণ বেলেগ পেটাৰ্ণত ভাবি আছিলোঁ কিবা পুলিচ চুলিচ এনেকুৱা কিবা হ'ম এনেকুৱা ভাবিছিলে সৰু কথা আৰু তাৰ পিছলৈ ধৰি লোৱা মই বস্তুটো লাহে লাহে গম পাইছোঁ যে মই মিউজিকটো একচুৱেলি মোৰ তেজত আছে চাগে ক'ৰবাত নহয় ক'ৰবাত দেউতাও গান চান গাইছিলে আগতে খুব কাহিনীবোৰ কয় মানে আগৰ দিনৰ মানুহবোৰে খুব কাহিনীবোৰ কয় আৰু দেউতাহঁতৰ লগৰ চগৰবোৰে গান চান গাইছিলে তো সেইটো বস্তু চাগে ক'ৰবাত নহয় ক'ৰবাত টাচ কৰিলে হিট কৰিলে সেইটো কাৰণে চাগে মই মিউজিকটো ধৰিলোঁ আৰু গ্ৰেজুৱেশ্যনৰ পিছত উৎপাত কৰি ঘৰলৈ গুৱাহাটী গুচি আহিলোঁ পইচা লৈ মেলি কিবা জব চব কৰি নিজেই ষ্ট্ৰাগল কৰিম বুলি গুচি আহিলোঁ 5,000 মান টকা লৈ আহিছিল নেকি 5,500 মান টকা লৈ গুচি আহিলোঁ সেনেকৈ ষ্টাৰ্ট আৰু ইয়াত আহি মেলি তাৰপিছত আহি অডিশ্যন দিয়া হ'ল মই প্ৰথমতে কি বুলি কয় দেই কিবা জব এটাত সোমাইছিলোঁ ৰ'বা কল চেণ্টাৰ নেকি এয়াৰটেল কল চেণ্টাৰ তাত এমাহমান মানে এনেই আৰু ট্ৰেইনিঙত আছিলোঁ তাৰপিছত ঘপককৈ ইণ্ডিয়ান আইডল অডিশ্যন দি দিলোঁ মই চিন্ময়লৈ দিব ক'লে যাচোন দিছা এবাৰ দিছা মইতো পাম বুলি ভবা নাই মই এনেই গৈ মেলি দি দিলোঁ আৰু ফাৰ্ষ্ট টাইম অডিশ্যন মই তাৰ আগতে মানে ক'তো গোৱা নাই মই গান চান ধৰি শিকা হৈছিলে নেকি একদম শিকা নাই একোৱে শিকা নাই আমি কোনো একো শিকা মানে শিকোৱা এনেকুৱাও নহয় যে নিজে ক'ৰবাৰ পৰা গম পাই গৈছোঁ অভিয়াছলি চিন্ময় দা অথনি দাদা কেইজনমান নাম কৈছিলে বেষ্ট ফ্ৰেণ্ড দুজনৰ চ' তেওঁলোকে গাই থাকে খুব ভাল গায় তেওঁলোক চ' তেওঁলোকে গোৱাবোৰ শুনো তেওঁলোকে কিবা এটা শিকাই দিয়ে মানে ধৰি লোৱা তেনেকুৱা পেটাৰ্ণত মানে ফৰ্মেলি একো শিকা নাই মানে আমাৰ লগৰকেইটা যোনকেইটা আছিলে গোটেইকেইটা বহুত টেলেণ্টেড আছিলে ঢুকাই গ'ল মোৰ যোনটো বেষ্ট ফ্ৰেণ্ড আছিলে সেইটো মানস বুলি কয় আৰু চিৰ বুলি কয় ইহঁতকেইটা ইমানেই জানে মানে সেইটো টাইমতে তো সিহঁতৰ পৰা ইনস্পায়াৰ হ'ল মই মানে আমাৰ গোটেইখিনিৰ পৰা মানে তেতিয়া সৰু আছিলে ন চ' তেনেকৈ শিকা ইটো সিটো চাই কিবা কিবি বজাই থাকোঁ গমেই নাপাওঁ কি বজাই আছে তাৰপিছত দেখাই দিয়ে যে এইটো বুলি কয় এইটো স্কেল বুলি কয় এইটো চি শাৰ্প বুলি কয় এইটো মাইনাৰ কয় কিবা কয় নাম চাম নাজানো জাষ্ট বজাই থাকোঁ আৰু কিবা এটা মাইণ্ডৰ পৰা কিবা পালে এনেই ইউটিউবো আহি গ'ল লাহে লাহে সেইবোৰ পৰা তেনেকৈ চাই শিকিবলৈ খুব ভাল আৰু এতিয়া ইণ্ডিয়ান আইডল অডিশ্যন দিলোঁ উইদিন তাৰপিছত সেইটোত পাই গ'লোঁ তাৰপিছত মই ভাবিছিলোঁ মই নাযাওঁ চাগে বুলি কাৰণ ইমান ডাঙৰ ষ্টেজত ক'ত পাৰিম গাবলৈ এনেকুৱা ভাবিছিলোঁ আৰু কিন্তু চবেই জোৰ দিলে গোটেই ঘৰৰ ফেমিলি মানুহে জোৰ দিলে যা বুলি কয় চবেই হেল্প কৰিলে ঘৰৰ মানুহখিনি খুৰাহঁতে হেল্প কৰিলে দাদাহঁতে কাজিনহঁতে হেল্প কৰিলে চবেই গোটেইখিনিয়ে হেল্প কৰিলে তাৰপিছত গ'লোঁ আমি ইয়াৰ পৰা চাগে 20জনমান চিলেক্ট হৈছিলোঁ কলকাতালৈ তাৰ কলকাতাৰ পৰা আমি 7জন চিলেক্ট হৈছিলোঁ মুম্বাই তাৰপিছত মুম্বাইত আমি তেতিয়া ডাঙৰ ষ্টাৰখিনি লগ পাইছোঁ অনুমালিকক এনেই টিভিত দেখি থাকোঁ নাই আগ লাগা দিয়ে আৰু তাত গৈ মেলি দেখিছোঁ আৰু অডিশ্যনত মোক এগালমান কিবা কিবি কৈছে একদম ডাঙৰ ছেটআপ এতিয়া মই ভাবিছোঁ কি কৈছে মই একো মোৰ কাণৰ পৰা শুনা নাই মানে একদম কোনটো গান গাইছিলে আপুনি তাতে গাইছিলোঁ গান চান এতিয়া পাহৰিলোঁ এতিয়া 2019 মানৰ কথা তেতিয়া মোৰ হিন্দী প্ৰনাউন্সিয়েশ্যনো ভাল আছে বিশাল দদলানীটো মই দালদানী বুলি কৈ আছিলোঁ নেকি তেতিয়া খুব মানে মই সেইবোৰ বস্তু খুব বেয়া আছিলে পালোঁ কিন্তু তাক এপ্ৰিচিয়েট কৰিছিলে ৱেলকাম টু মুম্বাই আমি 3টা পাইছিলোঁ চাগে অসমৰ পৰা দীপশিখা ভূঞা বুলি এজনী ছোৱালী আছে ভণ্টি এজনী তাই আৰু সাগৰিকা বুলি এজনী আছিলে দেই সাগৰিকা মই টাইটেলটো পাহৰিছোঁ আমি 3জনে তাত চিলেক্ট হৈছিলোঁ ৱেলকাম টু মুম্বাই দিছিলে এটা গল্ডেন টিকেট দিয়ে যে চ' সেইখিনি আৰু বস্তুখিনি তেনেকুৱা টাইপ খুব ভাল গ'ল তাত গৈ বহুতখিনি শিকিলোঁ মানে মই কোনটো ষ্টেজত আছোঁ সেইটো বস্তু শিকিলোঁ তাত ইমানেই ভাল গোৱা আছিলে
সলমান আলী হত আমাৰ আমি একেলগতে আমি প্ৰেক্টিচ কৰি থাকোঁ মানে মই ভাবা নাছিলোঁ যে ইমান তেনেকুৱা গায় বা কিবা বা ইমানখিনি পটেঞ্চিয়েল আছে কিবা কিবি এহেঁতৰ যোনখিনি ক্লাছিকেল কলকাতাৰ যোনখিনি ক্লাছিকেল গায় আমি তেতিয়া মই ছাইডত ৰখি শুনি থাকোঁ কি এনেকৈ গাই আছে এইবোৰ মই অকণমান ৱেষ্টাৰ্ণ ফিল্ডত গৈছিলোঁ কাৰণে চাগে তাত চান্স পালোঁ মই যদি ক্লাছিকেল গাই যোৱা হ'লে চাগে মোক এনেই প্ৰথমতে উলিয়াই দিলেহে অকণমান ৱেষ্টাৰ্ণ ফিল্ডত গৈছিলোঁ মেবি আৰু ৱেষ্টাৰ্ণত এতিয়া মানে ইমান কম্পিটিশ্যনটো নাই মানে অসমৰ পৰা ক্লাছিকেলত গৈ লাভে নাই ইয়াত নোৱাৰি ইয়াৰ পৰা কোনো যাব নোৱাৰে ইয়াত অকল ৱেষ্টাৰ্ণ ফিল্ড লাগিবই অসমৰ পৰা আজিলৈকে যিমান কেইজন জিকিছে কোনো এজন ক্লাছিকেলৰ ছিংগাৰ নহয় যিমান গাল সাৰেগামাপা হওক ইণ্ডিয়ান আইডল হওক যিকোনো হেৰি যোনে হওক লাগিলে মানসী চহৰীয়া হওক আমাৰ মানে ক্লাছিকেল যোনটো বাহিৰত মানে বহুত বেলেগ লেভেলত এইটো নোৱাৰিব এটা মানে বহুত বেলেগ লেভেল এতিয়া মই কলকাতা চাইডে যোনখিনি ক্লাছিকেল গোৱা পাওঁ মানে আমাৰ মানে আমি মানে সেইখিনি আগত আমি যদি কিবা এটা যদি অকণমান হাৰকাত ল'ব পাৰোঁ এহেঁতি যোনটো মুৰ্গীয়া ল'ব নহয় আমি মানে ছাইডত মই নাজানো বুলি কৈ আমি বহি দিওঁ ছাইডত এহেঁতি যেতিয়া জেমিং কৰি থাকে আমি যেতিয়া গোটেইগালা গ্ৰুপ হৈ গাই থাকোঁ তেতিয়া আৰু অভিয়াছলি আমি নিশিকা মানুহ এহেঁতিটো সৰুৰ পৰাই বাচ্ছাৰ পৰাই মাক বাপেকে ইমানখিনি মানে জোৰ দিয়ে ইমানখিনি চ' এনেকুৱা আৰু বস্তুবোৰ তেনেকৈ ষ্টাৰ্ট কৰিলোঁ তাৰপিছত চিন্ময়দা আমি সেই তাৰ পৰা অহাৰ পিছত গম পালোঁ যে কিবা এটা আছে চাগে মোৰ তাৰপিছৰ পৰা আমি গান ষ্টাৰ্ট কৰিলোঁ আৰু ধুনীয়াকৈ এটা গান ৰূপাবাই ক'লে বিহু গান লিখিবলৈ ৰূপালী কাশ্যপ বা ত' তেনেকেই ষ্টাৰ্ট মানে বস্তুটো চাব গ'লে আপুনি অনলি গায় আৰু লিখেও নেকি লিৰিক্স আপুনি লিখে নেকি একচুৱেলি নিলিখোঁ মই এই লিৰিক্স নিলিখে একেলগে গান মোৰ লগত সুৰ কৰে চ' নামটো লগত থাকে আৰু চিন্ময় কৌশিক গান জয়নী বা সদায় থাকে আপুনি ক'ত লুকাই আছে দাদা কথাটো গম পালোঁ বাৰু তই ক'লেই অলৰেডি একেই আমি একেই অকণমান খালি ইমান দেখাব নিবিচাৰে আৰু ইমান ইণ্টাৰভিউ বহুত মাতিলে মই বহুত কেইটা ৰিজেক্ট কৰিলোঁ সেই টাইমতে 2021ত মই মানে ভাবো মানে যে মোৰ এতিয়া এইটো অকাদেই হোৱা নাই যে মই ইণ্টাৰভিউ দিব পৰা অৱস্থাত মই নিজৰ ষ্ট্ৰাগল বিলাকৰ কথা কোৱা তা আমি কি কৰিলো মানে আমি মানে বহুতে কৰিছিলো মই নাম নকওঁ বহুত কেইটা চেনেলে কৰিছিলে আমি মানে কি কৰিলো সবকাল মানে ক'লো যে বা আমি অলপ কিবা এটা কৰাৰ পিছত আমি কৰিম অলপ কাম কৰিলো কিন্তু সেইটো বস্তু চাগে মোক অকমান প্ৰব্লেম মানে এনেকুৱা হ'ব পাৰে কিন্তু সেইটো মই নাভাবো মানে যে মোক কোনোবা মানে কথা নহয় মানে যে সিহঁতি বেয়াও পাই যাব পাৰে নাজানো ডাঙৰ চেনেল আছিলে একচুৱেলি সেইটো আমি কিবা এটা দেখাই লেভেল দেখাই বা তেনেকুৱা কথা একো নহয় দেই একদম চিম্পল মানে আমি সিমানখিনি এতিয়া মই গান কেইটানো গাইছোঁ খুব বেছি এতিয়া আমাৰ ক্লাইণ্টবোৰৰ লগত যোনবোৰৰ লগত মই গান অলপ 4-5টা লাইন গাইছোঁ চ' সেইখিনি মানে ভাবা নাছিলোঁ সেইখিনি গান বুলি হা তো মানে চবেই ডিচাইড কৰিলে কি জয়ে গাই দিয়ক তেনেকৈ গোৱা মানে ইনফেক্ট মই ফাইনেল ৰেকৰ্ডিঙো লোৱা নাই সেইখিনি গান মই প্ৰথম গাইডত যোনটো গাইছিলোঁ নৰ্মেল এটা ৰুমত টিং থকা ৰুম এটাত যেনেকৈ গান গাইছিলোঁ এই 7-8 টকীয়া মাইক এটা তেনেকেই আপলোড মানে ফিলটো তেনেকৈ আহি ষ্টুডিঅ' আপলোড ষ্টুডিঅ' নহয় মানে আৰু গানকেইটা সি গাইডহে গাইছিলে গাইড মানে তাৰপিছত মানে কোনোবা XYZ কোনোবাই গাব মানে ইহঁতি কৈছিলে যে মোক এজন ছিংগাৰৰ লগত গানটো লাগে তো ছোৱালীজনীৰ লগত যেনেকৈ তেখেতে কৈছিলে যে মোক তেখেতে কৈছিলে হাজিকাচিটো জয়ৰ লগত কৰা কথা আছিলে কাৰণ গানটো ৰেডি হওঁতেই চিন্ময় কৈছিলো যে জয় আৰু কিন্তু মই মানে ক'লো যে লাষ্টত গোৱাৰ সময়ত এই মানা কৰি দিলে কৈছে জয় বহুত না জয় বহুত বুলি নহয় আচলতে কি হ'ল মানে মই ক'লো যে মই মানে মানুহৰ ভকেল বিলাক চাই থাকো ন তো সেই ভইচটোত মানে জয়তছে বেছি শুট কৰিব দীক্ষিত পিছত সেই আৰু তেনেকে মানে চবৰে পেটাৰ্ণ থাকে এতিয়া বেলেগ বেলেগ তেনেকে বিচাৰা হৈছে বুজিছো এতিয়া জোচটো কি হ'ল মানুহজনৰ জোচটো আছে তুমি উলিয়াব পৰা নাই আকৌ হয় নি উলিওৱা গান এটা গাই দিব লাগিব এতিয়া গান গাম ৰবা এতিয়া এটা সোধা কি গান কৰিছিলে সেইটোৱে এইটোত একচুৱেলি মোৰ ল'ৰা পাৰ্ট ইমান নাই তথাপি অকণমান জানে গানটো কেতিয়া গাটো খুব বেয়া আজি একদম মানে গাটো খুব বেয়া চৰ্দি তৰ্দি মানে ইমান হাই চাই গাব নোৱাৰিম যে মানুহে ভাবিব ই কি গায় অট'টিন লগাই গায় বুলি ভাবিব কি হ'ল যা চিচাৰ ন গানটো হেৰিত আছিলে নে ডিচাৰ্ভ নে দি লওঁ ইমান নাই জানই জান
জান ঐ জান জান ঐ জান ঐ জান ঐ জান জান ঐ জান ঐ জান ঐ জান থাকিম তোমাৰ হতে সুখত ধৰিলেও বুকত সেয়া মানি ল'ম বান্ধিম প্ৰেমৰে নাজৰি দুহাত ধৰি ধৰি বুঢ়া বুঢ়ী হ'ম তুমিও আছা সেয়ে আছো মই তোমাৰ এখন হৃদয় তোমালৈ মৰম জাগে তোমালৈ চেনে জাগে তোমাক পালে সঁচাকৈ একোৱেই চোন নালাগে তোমালৈ মৰম জাগে তোমালৈ চেনে জাগে তোমাক পালে সঁচাকৈ একোৱেই চোন নালাগে বঢ়িয়া ক্লেপ সবে ক্লেপ দিয়ক কেনেকুৱা লাগিছে আপোনালোকৰ বঢ়িয়া ভাল লাগিছে নে বঢ়িয়া মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিব চিন্ময় দাই কেতিয়াও গান গাবলৈ ট্ৰাই কৰা নাছিলে নেকি মই গাওঁ দেখোন গাই নাই আপুনি গাওক না আজি এবাৰ আপুনি লিখা এটা গান মই মোৰ ৰিচেণ্টলি গান দুটা ৰিলিজ হৈছে মই ঘপকে গালো মানে এটা গান ঘপকে মানে হেৰি যাক গাবলৈ মানে হেৰি কৰিছিলো তেখেতক কৈছিলো মানে গাই দিয়া বোলে তেখেতক অকমান টাইম মানে নিমিলিলে তো তেখেতে মই গাইডটো মই গাই থৈছিলো তো ক'লে যে এইটো গান তুমিয়ে গাই দিয়া তোমাৰ ভইচত ভাল লাগিছে বুলি ক'লে মই গাই দিলো মই বেছিকৈ ৰেপ গাওঁ অ'কে ৰেপ গাওঁ তাৰপিছত আৰু এটা গান কাণ্ট্ৰি বুলি ৰিচেণ্টলি ওলাইছে নিষ্কান ইভাৰ তো সেই গানটোত মই অকণমান ৰেপ গালো তাৰপিছত মোৰ এলবাম এটা ওলাব চাগে নেক্সট ইয়াৰ তো সেইটোত মই তেতিয়া তাৰপিছৰ পৰা মই গাবলৈ ষ্টাৰ্ট কৰিম বঢ়িয়া এতিয়া ৰেপটো যিটো আপুনি গাইছে ইতিমধ্যে অকণমান যদি শুনাই দিয়ে কি অকণমান কিয় এনেকুৱা কিয় কৰিছে নাপায় দুটামান লাইন গাই মোৰ ইয়াতে মানে তোমাৰ কমচে কম ট্ৰেকটো লাগিব ন ট্ৰেকটো বজাই মেলি কমচে কম গাব লাগিব ন এনেকে দিগদাৰ কাৰণ চোৱা ৰেপ বস্তুটো এইটো না ৰেপ বস্তু ৰিডমৰ লগত খেল হয় মানে ইয়াত তুমি ৰেপ বস্তু এনেকে মানে গাবলৈ অলপ দিগদাৰ হয় ৰেপত ৰিডম দৰকাৰ হয় মানে তো সেইটো কাৰণে অকণ প্ৰব্লেম হ'ব এতিয়া পিছত নেক্সট যেতিয়া হেৰি হ'ব তেতিয়া অবভিয়াছলি এতিয়া আপোনালোক তিনিজনে কওকচোন অটো টিউনৰ কথাটো কওকচোন বুজাই দিয়ক শুনি আছে এইটো খুব চৰ্চা হৈ থাকে অটো টিউনটো বেয়া বস্তু নহয়তো মানুহে তোক মানে বেয়াকে মানে হেৰি কৰি আছে মানুহক মানে মানুহৰ মাজত মানে বেয়াকে দেখাই আছে মানে অটো টিউন প্ৰচলনটো বেয়াকে হৈ আছে বেয়াকে আচলতে অটো টিউনটো বেয়া বস্তুৱে নহয় তুমি লাইফত মই এটা চিম্পল কথা কৈছো যেনেকৈ ধৰি লোৱা তুমি খানা বনাই আছা তোমাৰ ধৰি লোৱা চব মানে এইফালে হেৰি দিলা তুমি ধৰি লোৱা মাংস দিলা আলু দিলা তাৰপিছত ধৰি লোৱা এই যোনখিনি যে মা মছলা এইখিনি অটো টিউন বুলি ধৰি লোৱা তাৰ মা মছলা খিনি মানে যোনখিনি মানে টেষ্টটো লচুনটো দিলা কিবা দিলা ইটোটো দিলা সিটো দিলা সেইখিনি অটো টিউন তোমাক ইনষ্ট্ৰুমেন্টৰ লগত অকনমান মিলাবলে অকনমান এটা অবভিয়াছলি তোমাৰ চবৰে মানে মেইন কাহিনীটো কি হয় গম পোৱা মানে গিটাৰখন টিউন কৰিব পাৰা তুমি এতিয়া গান এটা গাই আছা ধৰি লোৱা এটা দুটা নোট ভুল হ'ল কিন্তু তোমাৰ গোটেই ফিলটো ঠিক আছে এটা নোট ভুল হয় যেনেকে ধৰি লোৱা তই গান জনাব এইটো গান এইটো গান জনমে জনমে মৰম দিও মলা ইয়াত এটা নোট তাৰ ইফাল ইফাল হৈ গ'ল দুটা নোট মই দেখিলো এতিয়া লগতে সেই দুটা নোটটো মিলাবলৈ বাকীখিনিতো ঠিক হৈ আছে এই দুটা নোট মিলাবলৈ অটো টিউনটো আমি ইউজ কৰো তো এইবোৰ মানুহে এনেই মিছা কথা কৈ থাকে তুমি বোলে এই বিহাৰী অটো টিউন যোনটো থাকে এইটো একদম লগাই দিয়ে সেইটো বেলেগ কথা কিন্তু সেইটোকো তুমি একো ক'ব নোৱাৰা তাৰ পৰিমাণ থাকে আৰু আজিকালি মানে গোৱা পেটাৰ্ণবোৰ ব্ৰেথি অকণমান ব্ৰেথ ইউজ কৰি আজিকালি গোৱা হয় ন ফিলৰ কাৰণে অৰিজিত সিং তেওঁলোকে হওক বা মানে চবেই আজিকালি ব্ৰেথ ইউজ কৰে মানে চ' ব্ৰেথ ইউজ কৰিলে মানে সেই নেচাৰেল টনত নাথাকে
অলপ হ'লেও মানে বহুত ভয়ংকৰ সাধনা হৈ যায় এতিয়া আমি এইটো নহয় যে আমি ডাঙৰ ছিংগাৰ হৈয়ে জন্ম হয় এনেকুৱাটো নহয় মানুহে শিকি গৈ থাকে চ' ভাবোঁ মানে সেই অকণমান যেতিয়া ফিলত গুচি যায় মানুহে যেতিয়া এটা সেই লিৰিক্সখিনিক ভাবি মেলি গোৱা যায় টিউনৰ কথা ইমান ভাবা নাযায় মানে নৰ্মেলি হা আগৰ দিনৰ ছিংগাৰবোৰৰ কথা তেওঁলোকক বহুত বেলেগ তেওঁলোকৰ কাহিনীটো বেলেগ আছিলে তেওঁলোক কি আছিলে তেওঁলোক ডাইৰেক্ট নেচাৰেল ছিংগাৰ তেখেতসকলৰ মানে মাইকটো বেলেগ আছিলে মাইকে বেলেগ আছিলে সিহঁতৰ টাইমত মাইকটো এনেকুৱা নহয় তুমি ব্ৰেথত গাব নোৱাৰা মানে যেনেকে ধৰি এনে গাবই নোৱাৰা কাৰণ সেই মাইকটোৱে এইটো নহয় এতিয়াৰ মাইকটো চোৱা তোমালোকে আমি যোনবোৰ ইউজ কৰি আছো এইবোৰ কিমান ডিটেইলিং তুমি যদি এনে গালেও তুমি ওলাই যাব কিন্তু তেতিয়াৰ দিনৰ মাইকটো এইটো নাছিলে তুমি গাবই লাগিব মানে এইটো ক'ব নোৱাৰা তো সেইটো কাৰণে অবভিয়াছলি তাৰ বস্তু বেলেগ এতিয়া বস্তু বেলেগ এতিয়া সেইটো কাৰণে মানুহে কৈ লাভ নাই আৰু চেঞ্জ হৈ আহি আছে আমি অতনে চবেই ইউজ কৰোঁ আগৰ দিনৰ ছিংগাৰ পৰা এতিয়া যুগৰ কিমানখিনি চেঞ্জ হৈ আহি আছে বহুত ডিফাৰেঞ্চ মানে ইভলভ হৈ আহি আছে লাহে লাহে টেকনিক্সবোৰ মানুহে আৰু গম পাইছে কেনেকুৱা পেটাৰ্ণ ব্ৰেথি ভোকেলত কেতিয়াও তুমি নতুন জেনেৰেশ্যন অট'টিউন নোহোৱাকে নোৱাৰে মানে ব্ৰেথি ভোকেল হাস্কি ভোকেল যোনবিলাক মানে ন সেইটো নোৱাৰা মানে এতিয়া আমি গোটেইগালে ইউজ কৰোঁ ন অট'টিউন চবেই ইউজ কৰে কোনো ইউজ নকৰা মানুহে নাই ইয়াত সোনু নিগমে ইউজ কৰে অৰিজিত সিঙে ইউজ কৰে বুজিছোঁ আৰু এটা কথা সুধিব বিচাৰোঁ এতিয়াতো ৰিলছ বহুত বেছি প্ৰচলন চলি আছে ন ৰিলছে কিবা বেয়া ইম্পেক্ট পেলাইছে বুলি ভাবে নেকি ৰিলছেতো সংগীতৰ ক্ষেত্ৰত বেয়া ইম্পেক্ট পেলোৱা নাই কিন্তু এটাই কথা মানে ৰিলছে মানে কি কৰিলে গম পোৱা নাই তোমাৰ মোৰ গানখিনি ৰিলছতে যায় সঁচা কথা হ'লে মই বেয়া বুলি কোৱা নাই কিন্তু ৰিলছত আজিকালি কিবা পইচা দিবলগীয়া হয় চবতে সেইটো এটা সুধিবলগীয়া কথা আছিলে দেই মই সুধিছোঁ ৰিচেণ্টলি আৰু এটা পডকাষ্ট কৰিছিলোঁ তেওঁকো সুধিছিলোঁ মানে আজিকালি কি হৈছে ৰিলছত মানে পে'মেণ্ট কৰি লোৱা হয় চ' 40,000 20,000 ইমানো লয় হেনো পে'মেণ্ট তোমাৰ 15,000 20,000 50 টকাৰ পৰা ষ্টাৰ্ট কৰি চবলৈকে আছে 50 টকাৰ পৰা দেই 50 টকাৰ পৰা আছে তোমাৰ 50-60,000 লৈকে পাই যাবা তুমি তো মই আজিলৈকে কৰি পোৱা নাই মই খুব বেছি 3টামান গান কৰিছোঁ সঁচা কথা এইটো ৰিয়েলিটি হয় তো মিছা কৰি লাভ নাই তো মই তাৰ আগৰ গানখিনি আজিলৈ কৰি পোৱা নাই মই যেতিয়া কৰিলোঁ ৰিলছত ৰিলছ বস্তুটো এনেকুৱা এটা বস্তু নহয় যোনটো বস্তু কামত দিব কিন্তু আমি কি কৰিছোঁ আমি মানে আমাৰ মানে কি হৈছে এটা গানৰ টুকুৰা লৈ পিনে আমি তাত দি আছোঁ গোটেই গানৰ টুকুৰা এটা অকল এটা টুকুৰা গোটেই গান অকল এটা স্পেচিফিক এটা মানে হেৰি লৈ পিনে সেইটো দিছোঁ ন তো গোটেই গানটো মানুহে নুশুনে সেইটো প্ৰব্লেম হৈছে কাৰণ বাকীখিনি গানো সিমানেই কষ্ট কৰি বনোৱা যায় গানটো এটা লাইন এটা শব্দত গুৰুত্ব দি গান এটা কৰা হয়তো এই যেতিয়া গান এটা কৰে খুব ধুনীয়াকে এটা শব্দ ভুল হৈছে নেকি চেঞ্জ কৰিব কিবা কৰিব কিন্তু অকল সেই পাৰ্ট খিনিয়ে শুনে মানে বাকীখিনি এতিয়া কিছুমানে গম নাপায় ধৰি লওক এই গানটোৱে সেইটো বুলি নাপায় মোৰ ৰিচেণ্টলি গান এটা কোনোবা হেৰি কোনোবা কি কিবা গান তাৰমানে গানটোৰ নামটো নকওঁ বাৰু এতিয়া মোক টেগ কৰি থাকে কাৰণ মোৰ গানটোৰ লগত তাৰ নামটো মানে মোৰো গান এটা আছে একেটা তাৰো গান এটা নামটোত যেনিবা অকল এটা ৱৰ্ড মানে মোৰ গান মানে গম পাইছানে সেনেকুৱা টাইপ মানে গানটো মোক টেগ কৰি থাকে গমেই নাপাইছে সেই গানটো মোৰ নহয় মোক টেগ কৰি থাকে গানটো চাগে পেটাৰ্ণটো মোৰ কাৰণে মোৰ ষ্টাইলৰ পেটাৰ্ণৰ হ'ব পাৰে সেইটো কাৰণে চাগে মোক কৈ থাকে গানটোৰ নাম নকওঁ আৰু কিন্তু এইবোৰ মানে এইবোৰ চলি থাকে এইবোৰ ৰিলছ মানে কি আৰু মোৰ মতে এইটো বস্তু মানে তোমাৰ 50% বেয়া 50% ভালো হৈছে 50% বেয়াও হৈছে বুজি পাইছোঁ তো ৰিচাবা কওকচোন এতিয়া যিহেতু আহি আছে প্ৰগ্ৰেম বিহু আহি আছে শ্ব'বিলাক বুকিং হৈ আছে চাগে আপোনালোকৰ কেনেকুৱা প্ৰিপেৰেশ্যন আমাৰ প্ৰিপেৰেশ্যন আমি তিনিও একেলগে কৰিম এইবাৰ শ্ব' তিনিজন একেলগে একদম বঢ়িয়া পুৰা জোচ মানে সেইটোৱে একদম ফ্ৰণ্ট কেমেৰা বেলেগ হৈ আছে এইটো ষ্টেজত জোচ দেখাব আৰু আমি তিনিও একেলগে কৰিম আমাৰ নিয়ৰে গোটেইখিনি কৰি আছে এতিয়ালৈকে কি মানে জনাইছে আৰু 6খনমান হৈছে বুলি জনাইছে বাকী আমাৰ বুকিং চলি আছে সেনেকৈ প্ৰিপেয়াৰ হৈছোঁ আৰু মেলোডি বিহু চব ধৰণৰ গান লৈ পেলাই আমি ৰেডি হৈছোঁ আৰু নেক্সট কেনেকুৱা গান আহি আছে আপোনাৰ গান চোৱা এতিয়া আমি বিহুখিনি কৰিম বিহু একেলগে তাৰপিছত আমাৰ যোনখিনি অফ চিজন গান হ'ব ন সেইখিনি সম্পূৰ্ণ বেলেগ হ'ব যেনেকৈ ধৰি লোৱা আৰবিয়ান ফিলৰ যেনেকৈ লেটিনা আৰু ধৰি লোৱা অকণমান বেলেগ পেটাৰ্ণৰ মানে বেলেগ জনাৰৰ গানবিলাক কৰি আছোঁ যোনখিনি মোৰ মানে ৰুটটো হয় মানে কাৰণ আমি সৰুৰ পৰা অকল ইংলিছ গানে শুনি পিনে ডাঙৰ হৈছিলোঁ মানে সঁচা কথা ক'বলৈ গ'লে তো সেইখিনি মই মানে এক্সপ্ল'ৰ কৰিম মানে এবাৰ তো 2025টো মই সেইটো ষ্টাৰ্ট কৰিম মানে আমি গোটেইকেইটাই তো অলৰেডি আমি গান ৰেকৰ্ডিং কৰি থোৱা আছে তো চাওঁ কি হয় বেলেগ পেটাৰ্ণৰ গান চব গাল বেলেগ
বিহুখিনি এতিয়ালৈকে কৰিম এপ্ৰিলত খতম কৰিম তাৰপিছত নেক্সট ডিচেম্বৰতহে মোক এই বিহু খাতাটো কৰিম তাৰ মাজত গোটেই অলৰেডি বেলেগ গান দিম আৰু আমাৰ অসমত মানে চলি থাকিলে একেটা ট্ৰেন্ডিংতে চলি থাকে বস্তুবিলাক ট্ৰেন্ডিং বস্তুটো সেইটো ট্ৰেন্ডিং মানে কি ট্ৰেন্ডিং 3 বছৰ 4 বছৰ চলে খুব বেছি ট্ৰেন্ডিং এটা আমাৰ গানখিনি ট্ৰেন্ডিং অকল 3 বছৰ বা 4 বছৰ চলে তাৰপিছত আকৌ এতিয়া তুমি হেনেকুৱা গান লিখাছোন এতিয়া অলপ কমি আহিছে নচলে মানে ট্ৰেন্ডিং বস্তুটো কি হয় এতিয়া ধৰিলা তোমাৰ কেইদিনমানৰ আগতে তোমাৰ সেইটো টাইমত ধৰিলা কি চলিছিলে বিহুদাহঁতৰ গানখিনি বাবুদাহঁতৰ গানখিনি বা হয় না সেইটো টাইমত সেইখিনি চলিলে তাৰপিছত নীলদাহঁতৰ গানখিনি চলিলে তাৰপিছত আমাৰ গানখিনি চলিলে তাৰ লগতে আকৌ শংকুদাহঁতৰ বা সানিধ্য সিহঁতৰ গানখিনি চলিলে কিন্তু এতিয়া চোৱা তুমি এতিয়া আকৌ বেলেগ গান এই ড্ৰেছৰ নিচিনা ড্ৰেছৰ যেনেকে বেলেগ বেলেগ আহি থাকে ধৰা তাৰপিছত চাবা আকৌ ৰিচেন্টলি আকৌ কৃষ্ণমণি চুতীয়া মানে দাৰ মানে এই বৰ্ণালী গানটো চলি গ'ল কিয় গানটো চলিলে গম পোৱা কাৰণ সেই পুৰণা হেৰিটো ঘূৰি আহিলে মানে সদায় চেঞ্জ হৈ থাকে এতিয়া ধৰিলা আগতে আমাৰ কেনেকুৱা পেন আছিলে অমিতাভ বচ্চনৰ দিনত এনেকুৱা তলত যে মানে তাৰপিছত লাষ্ট সেইটো টাইমত সেইটো কি হৈ গ'লগে চেঞ্জ হৈ পিনে আমাৰ এনেকুৱা কি জোঙা জোঙা পেনবোৰ আহিলে তাৰপিছত এতিয়া গৈ পিনে আকৌ সেইখিনি পেন আহিলে ইভেন ময়ো পিন্ধি আছিলো অলপ আগতে এটা খুলি থৈ আহিছো বুজি পাইছো ৰিচা বা আৰু মানে দাদাই কওকচোন আপোনাৰ চিন্ময় দাৰ কথা কওকচোন কি কব ৰিচা ইমান ভাল আৰু বেয়া দুইটা কওক ভাল আৰু বেয়া দুইটা চিন্ময় ভালটো হৈছে কি পাৰফেক্ট মই গানৰ কথাই কৈছো পাৰফেক্ট নোহোৱালৈকে এৰি নিদিয়ে বিশেষকে মই সাজিগাছি গানটোৰ পৰা 13 বছৰমান আচলতে বহুত টাচত থকা হৈছে কাৰণ খুব ধুনীয়াকে ময়ো কিন্তু ইমান দৌৰাদৌৰি নাছিলে আৰামছে লাহে ধীৰে মোৰো প্লেনটো অকণমান লম্বাকে আছিলে আৰু তাৰপিছত সেই কিন্তু কথা আমি প্ৰায় পাতি থাকো মানে এনেকে সেই গানটোৰ ৰিলেটেড আৰু যেতিয়াও কিন্তু গানটো দিছে মই বহুত বেছি ধুনীয়া লাগিছে মানে বহুত বেছি ভাল লাগিলে তো ষ্টুডিঅ'ত মানে যেতিয়া গৈছো মই 2-3 মান গৈছো ন ডাবিঙত এটা লাইন পাৰফেক্ট নোহালৈকে এৰি নিদিয়ে মানে মই লাষ্টত শুই গৈছো ষ্টুডিঅ'ত এনেকুৱা হৈছে আৰু আমি আকৌ খাবলৈ গৈছো সঁচাকে খাবলৈ গৈছো মোৰ মুড চেঞ্জ কৰিবলৈ গৈছে কাৰণ মই লাইফত ফাৰ্ষ্ট মানে এনেকে প্ৰফেচনেলি মই গানটো কৰিছিলো আৰু তাৰ আগত গাইছো যদিও দুটা এনেকে ভালকে নহয় আৰু গান কৰিম হিচাপত মানে এইটো গানে প্ৰথম কৰিছিলো আৰু যেতিয়া মানে আৰু বহুত ভালকে শিকিলো মানে ষ্টুডিঅ'ত কেনেকে গাব লাগে কি কৰিব লাগে ষ্টুডিঅ' আগৰ প্ৰেক্টিচ কিছুমান ক'লে য'ত মই শিকিলো তো আৰু বিশেষকে মই চিন্ময়ৰ পৰা এটা কথা ভালকে শিকিছো যে মানে চিন্ময়ৰ গানবোৰ মানুহৰ অন্তৰ যে চুই যায় সেই চুই যোৱাটো হৈছে কাৰণ বহুত মানে সিম্পল লিৰিক্সত খুব ধুনীয়াকে আৰু কম্পজিশনখিনি খুব ধুনীয়া মানে একদম অন্তৰত পুৰা একদম মাৰি দিয়ে আৰু গতিকে হেনেকুৱা ধৰণৰ কম্পজিশন লগত লিৰিক্সখিনি খুব ৰিলেট কৰিব পাৰে মানুহে মানে সবে বুজি পায় বা এনেকুৱা ধৰণৰ লাইফৰ ষ্টৰী মানুহৰ থাকে হেনেকুৱা হৈ থাকে আৰু খুব ধুনীয়াকে বুজাই দিয়ে মানে বেলেগ বেলেগ ধৰণৰ আছে কিন্তু হেকাৰণে মানে খুব ধুনীয়াকে বুজি পায় ৰিলেট কৰিব মানে টাউনৰ মানুহখিনি যিমানকে বুজিব গাঁৱত থকা মানুহখিনিও হিমান ধুনীয়াকে মানে বুজি পাব বা শুনিব তো সেই বস্তুটো মোৰ ভাল লাগিলে মানে চিন্মৰ পৰা হেতু শিকিব লাগে আছে বেয়াটো কওক হেতু শুনিবলৈ ৰৈ আছে বেয়াটো গোৱা কৈ দিয়া একো নাই আৰে অকণমান লেজি আৰু এইটোৱে বেয়া লেজি গাই মানে অকণমান লেজি কিন্তু লেজি মই কওঁ যে আচলতে লেজিটো হ'বই যদি ভাল কিবা এটা ওলাব লগা হয় এইটো বস্তু আচলতে মানে কি মই এটা গান কৰোঁতে ন বহুত টাইম লগাও এজন সিংগাৰক বনাওঁতে টাইম লগাও মানে এজন সিংগাৰৰ গানটো বনাওঁতে তেখেতক গোৱাওঁতে সব ফালৰ পৰা টাইম ইমানে লগাও নেক্সট গানটো মানে তোমাৰ মানে দেৰি হৈ যায় কিন্তু ভাল প্ৰডাক্ট এটা ওলাব লগা হলে খুব ধুনীয়াকে সেই টাইমখিনি ল'ব লাগিব এই কথাটো মই এবাৰ হাজিকাছি গানটোৱে মানে সেম দিগন্তদাৰ ক্ষেত্ৰত মই সুধিছিলো দিগন্তদাৰ মিক্সৰ পৰা উলিয়াই দিয়া নাই কিন্তু মোক বিদ্যুৎ দা বুলি এজনে কৈছে মিক্সৰ পৰা উলাই অহাৰ পিছত তুমি যেতিয়া প্ৰডাক্টটো পাবা নহয় সেই যে অকণমান টাইম লাগিলে সেই খংখিনি তুমি পাহৰি যাবা মানে হয়ও যেতিয়া মানে ফাইনেল আউটপুটটো আহিছে নহয় মিক্স মাষ্টাৰ হেতু যেতিয়া পাইছো মানে ইমান ধুনীয়াকে কৰিছে ক্লিন মানে কত খং থাকিব মোৰ সবৰ লগতে কাজিয়া হৈ গৈছিলে যেনেকে ৰিচা নীলামনিতা কাজিয়া মানে দেৰি হৈ গৈছে মানে নীলাবেতো মোৰ লগত কাজিয়া হৈ গ'ল নীলাবৰ কাজিয়া মানে কাজিয়া বুলি নহয় আৰু মানে সোনকালে দিয়া কিন্তু লাষ্টত যেতিয়া পাই গ'ল ন পোৱাৰ পিছত মানে সব হ্যাপি কাৰণ যেতিয়া গানকেইটা অবভিয়াছলি সুপাৰ ডুপাৰ হিট হৈ গ'ল আৰু কিন্তু চিন্ময় মোক এনেকুৱাও কৰা নাই যে গানটো দি থৈ দিছে তাৰপিছত খবৰ লোৱা নাই গানটো যেতিয়া
মানে গৈ আছে তেতিয়া মোক ফোন কৰি সুধিছে যে আৰ ইউ হেপী মানে এতিয়া খুশ নে বলে একদম 100% মই সবকে এটো কল কৰো মানে যে গানটো ৰিলিজ হয় না যেটা চলি যায় না তাছত সুধু যে এতিয়া হেপী নে কাৰণ ইমানখিনি কষ্ট কৰিল ইমানখিনি কষ্ট তুমিও কৰিছা ইভেন এনেকা নহয় এও কৰিছে যেনেকা মও কৰিছো না সব মই এটো সুধু মানে মই এটো দায়িত্ব হয় মানে মই সুধু যে ভাল পাইছে না যদি গানটো নাইও যো মই তাৰ পিছত সুধু একো নাই দিয়া আমি নেক্সট আকৌ কিবা পাবিম না অসমৰ যিমানখিনি ফেমাস গান বা যিমানখিনি সিঙ্গাৰে গাইছে চিন্ময় কৌশিকদাৰে লিখা প্ৰায় বহুত গান লিখিছে যিখিনি মানে পপুলাৰ হৈছে বা ৰাইজে আঁকোৱালি লৈছে কিন্তু মানুহজনক আজি চিনি পাব মানে চিনি পাইছে আৰু ৰাইজে চাই আছে আপুনি ভাইটি বা দাদাৰ বিষয়ে কওক ভাল আৰু বেয়া কি কম গানৰ কথাখিনি ক'লে গানৰ কথাখিনি মই মানে এটা বস্তু সেইটো আৰু মানে কি গানৰ প্ৰচেছটো মই আগতে সুৰ চুৰ দিয়া নাছিলোঁ নহয় সেইবোৰ বুজা নাছিলোঁ কেনেকৈ গান এটা সুৰ হয় ভিউ গানৰ কথা নকওঁ একদম আগৰ দিনৰ মোৰ যোনটো থিংকিং আৰু যোনটো থট হয় সেইটোৰ ওপৰত এটা কথা কওঁ মই ৰাতি মানে 10-11 আমি ইটানগৰত আছিলোঁ সেইদিনাখনি মই এটা কথা ভাবিছোঁ আৰু এইটো গানডাল মানে ট্ৰাই কৰি আছে সুৰ দিবলৈ এইটো এনেকৈ হৈছে নে চাচোন এইটো হৈছে নে চাচোন 10 মিনিট আধা ঘণ্টা এঘণ্টামান লাগিলে তাৰ মোৰ ভাল পোৱা নাই মানে আৰু অলপ বেলেগ চাই গৈ আছে তাৰপিছত মই শুই গ'লোঁ টোপনিত শুই যোৱাৰ পিছত ৰাতিপুৱা এটা গান মানে ষ্টাৰ্ট হৈছে মানে এটা ৰেকৰ্ডিং পঠাই শুনাইছে আৰু তেতিয়া মই ভাবিছোঁ মানে এনেকৈ কৰি চাগে ইমান টাইমৰ পিছত চাগে এডোখৰ সুৰ ওলায় তো তেতিয়া মই প্ৰচেছটো বুজিছোঁ মানে কিমানখিনি ডিপলি সোমাই যায় মানুহ এটা বা কিমান সেনেকুৱা টাইপ সেইখিনি বস্তু ভাল সেইখিনি বস্তু পৰা মই পিছত ময়ো মানে মোৰ অকণমান ইজি হৈ গ'ল একচুৱেলি থকাৰ কাৰণে মানে ইমানখিনি অকলে থকা হ'লে চাগে মই আজিলৈকে মোক কোনো চিনি নাপালে হয় অনেষ্টলি কৈছোঁ মানে সেইটো বস্তু হয় বাৰু মোৰ ইমানখিনিও বস্তু নাই যে মোক একদম চবেই মানুহে ভাল পাব মোৰ গান শুনি ভাল পাব এনেকুৱা একো কথা নাই ময়ো নৰ্মেল ল'ৰাই যেনেকৈ গায় ময়ো তেনেকৈ গাই আছোঁ নিশিকা নেমেলাকৈ যোনটো গাওঁ সেইটোৱে খালি মই এটা বস্তু ছাপৰ্ট এটা পাই গ'লোঁ সেইটো কাৰণে চাগে মোক অকণমান মানে বেছি কষ্ট কৰিবলগীয়া নহ'ল প্ৰথম গানটোৱে মানে ইমান মিলিয়ন হৈ গ'ল কিবা হৈ গ'ল আমি আন্দা ভাজি আছোঁ ঘৰত শুনি চাওঁ হ'ল নি মানে এইবোৰ আমি নাপালোঁ অনেষ্টলি কৈছো এইটো হাজিকাচিটো হৈছে হাজিকাচিত যেতিয়া হেৰি হৈছে ৰিলিজ দিয়া গৈছে গানটো মই সেইদিনা ঘৰত কিবা বনাই আছো 6 দিন মানৰ ভিতৰত মিলিয়ন হৈ গৈছিলে সঁচাকে 6 দিনত 1 মিলিয়ন হৈছিলে আৰু প্ৰথম দিনা 1.5 লাখ মান গৈছে এক দিনত ভাল পাইছে কেক চেক কাটি 1 মিলিয়ন একদম কেক চেক খুৱাইব কৰি থাকে ন আমি এই আন্দা ভাজি থাকো 10 মিলিয়ন হ'ল দাদা কথা এনেকে মানে সিম্পল কে কয় বহুত জমনি লাগে একদম শান্ত মই সিৰিয়াসলি কওঁ একচুৱেলি আপোনাৰ এটা তুমি ভাবিছা জমনি বুলি মই সিৰিয়াস থাকিম তোমাৰ গানটো মই মনত আছে টিকটকত দিলো থাকিম তোমাৰ হতে আমি 6 দিন নে 7 দিন দিলো 23 টা মান অকল ৰিলছ বনিছে তেতিয়া টিকটক আহিছে 23 টা মান ভিডিঅ' বনিছে লকডাউনৰ নেকি এটো লকডাউন নহয় লকডাউনৰ আগত আমি নিউ ইয়াৰ দিনাখন আমি গোটেইগালে বহি আছো মেঘালী মই এনেকৈ কোনোবা কোনোবিয়া মোৰ লগৰ কেইটামান নয়না কোনোবা কোনোবিয়া মনু গোটেইগালে বহি দীপান্বিতা আছে গোটেইগালে আমি কিবা খাই আছো আৰু দেখিছো যে প্ৰতিটো মানে হেৰি 15-20 মিনিটৰ মূৰে মূৰে মানে 200-300 বাঢ়ি আছে ৰিলছ বিশ্বাস কৰিবা এক মাহত 1 লাখ টিকটক বনি গৈছে তেতিয়া টিকটকৰ টাইম আছিলে আমি সেইটো টাইমত খাই আছিলো মই কৈছো যে এইটো বাঢ়ি আছে চা এইটো বাঢ়ি আছে মানে আমাৰ মাইণ্ডত মানে আছিলে মানে কি গানটো দিলো চলিব নচলে নাই মানে আমাৰ একো মতলব না আমি আমাৰ ফালৰ পৰা ভালকে কৰিছো না মানুহে ভাল পাওক নাপাওক সিহঁতৰ মৰ্জি এইটো আমাৰ হৈ থকা নাই এইটো তেখেতসকলৰ হৈ গ'ল ন ৰাইজৰ হৈ গ'ল তো আমি দিলো তাৰপিছত ঘপককে ইনে চাই আছিলো এতিয়াও মই ইভেন গান ৰিলিজ কৰাৰ পিছত মই কেতিয়াও ৰিলছ ভিউজ নাচাওঁ মানে কিমান হৈছে কাম কৰিছো দিছো মানুহে ভাল পালে পাব নাপালে উপায় নাই না তুমি মানুহক জবৰদস্তি মানুহক মুখত খুৱাব নোৱাৰা সেইটোতো হয় বেয়াটো সুধি আছিলো লাষ্টত বেয়াটো কি খংটো বেছি ঘপককে উঠি যায় মোৰো একেই বাৰু মোৰ খালি খংটো কম টাইম থাকে আৰু 4 ছেকেণ্ড মানে বেছি টাইমলৈকে থাকে আৰু খংটো অকমান থাকে চাগে নাজানো মই ইমান ভালকে কিন্তু খংটো আছে বাল্টিং চাল্টিং দলিয়াই গৈ কেতিয়াবা মানে আগতে আৰু 18-19 চন মানৰ কথা কৈছে খঙতে বেছিকে মই কিবা এটা কৈ থাকিলে এতিয়ালৈকে আধাৰ কাৰ্ড নাই আৰু আধাৰ কাৰ্ড নাই আৰু কি আধাৰ কাৰ্ড নাই কিবা কিবি নাই মোৰ একাউণ্ট একো নাই
নাই সৰুৰ পৰা নাই সৰুৰ পৰা মোৰ ভাল নাপাওঁ অফিচ এইবোৰ ভাল নাপাওঁ মানে আধা কাৰ উলিয়াই কথা নুলিয়াই মানুহটো ড্ৰাইভিং লাইচেন্স নাই ভোটাৰ কাৰ্ড আছে এইটো মাহঁতে জবৰদস্তিকে উলিয়াই দিছিলে ভোট দিয়ে নাই ভোট বাকী বস্তু নাই মই অফিচ কাছাৰী এইবোৰ ভাল নাপাওঁ মানে মই এইবোৰ মানে ভিতৰতে সোমাই থাকে অনেষ্টলি যদি ক'ব যাওঁ ক্ৰিয়েটিভিটি ওলাই নে কি ওলাই নাজানো মই মানুহৰ মাজত থাকিব মন নাজানে মানুহবিলাক মোক ইমান ভাল নাপাওঁ মানে তোমাক মানুহ মানে এইটো বুলি নহয় মানে মোক এইটো কি সৰুৰ পৰা মানে সোমাই থাকিলো ন সৰুৰ পৰা অকল পঢ়া কিতাপ মানে হেৰি কিতাপ নহয় দেই এইবোৰ স্কুলৰ নহয় মই কলেজ কৰ্চৰ বাহিৰত ধৰি লোৱা যিকোনো ধৰ্মগ্ৰন্থ হওক যি হওক মানে চায়েন্সৰ পৰা ধৰি পিনে ৰিলিজনৰ পৰা ধৰি পিনে অল টোটেল বস্তু মানে জিঅ'গ্ৰাফিৰ পৰা ধৰি পিনে মোৰ মানে এইবোৰ নহয় মানে যে স্কুলৰ কিতাপে পঢ়িব লাগিব মোৰ মতে মানে জ্ঞানটো মানে সেইবোৰও পাব পাৰিম আনুষ্ঠানিক একো মেটাৰ নকৰে তো মই অকল কিতাপতে ব্যস্ত থাকিলে সৰুৰ পৰা এতিয়ালৈকে এতিয়াও তুমি মোক যেতিয়া পাবা না মোক সদায় তুমি মোক যেতিয়া স্ক্ৰল কৰিবা না মোৰ চব গাল অকল তুমি এইবোৰে পাবা মানে অ'ছৰ ৰেজনেছ পাবা তুমি জিচিছৰ ওপৰত পাবা তুমি চায়েন্সৰ ওপৰত পাবা চব মই অকল এইবোৰ আৰু অকল মিউজিক এইকেইটা আৰু আপুনি যিমানখিনি কিতাপ পঢ়িছে সেইখিনি হয়তো লিৰিক্স লিখাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিছে তোমাৰ চব বস্তুৱে চবক সহায় কৰে তোমাৰ মাইণ্ডটোক যেতিয়া হেৰি কৰিব ন মাইণ্ডটোক যেতিয়া বিস্তাৰ কৰিব ন তো চব বস্তুৱে তোমাক চব হেল্প কৰিব মানে যিকোনো বস্তু এইটো ৰিলিজনৰ ক্ষেত্ৰত হওক লাগিলে তুমি চায়েন্সৰ যিকোনো ক্ষেত্ৰত তুমি চব বস্তু তুমি ইউজ কৰিব পাৰা মানে মানুহৰ তুমি হিউমেন বিহেভিয়াৰৰ ওপৰতো পঢ়াচোন তাতো তোমাৰ হেৰি তুমি লিৰিক্সত ইউজ কৰিব পাৰিবা তুমি সব বস্তু ইউজ কৰিব পাৰিবা তোমাৰ মই সাইকোলজি যদি পঢ়ি যাব পাৰো এজনী ছোৱালীৰ যদি বা এটা লৰাৰ মই যদি পঢ়িব পাৰো এজন কাপলৰ তো মই হেতু পৰ গানটা লিখিব পাৰিম না এটা মই গানটা লিখিছিলো যে ধৰু নধৰু কৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নচাবা দে আনলৈ জ্বলি পৰি মৰিম ক'ব আৰু কোৱা কিনো কৰিম এই গানটো ধৰি লোৱা এইটো গানত ধৰু নধৰুকৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নচাবা দে আনলৈ জ্বলি পৰি মৰিম ক'ব নোৱাৰো কোৱা কিনো কৰিম এটা এইটো বস্তুটো মইতো আজিলৈকে নিজে পাই পোৱা নাই কিন্তু মানে মই কাৰোবাক দেখিছিলো তো মই সিহঁতক যেতিয়া সুধিছিলো কিয় মানে ইমানকে মানে প্ৰথম লগ কৰিছে ধৰি লোৱা এইটো হাতখন ধৰিবলৈ ট্ৰাই কৰিছে বাট এইটো মানে হাতখন অকণ জাষ্ট টাচ হৈছে ধৰি লোৱা বাট এইটো ধৰিবলৈ অকণমান সংকোচ কৰি আছে তো এইবোৰ বস্তু যেতিয়া দেখি থাকিবা না সেইবোৰে গান হয় বেলেগ একো নহয় তো ইমাজিনেশ্যন কোৱালিটিটো ভাল হ'ব লাগিব তোমাৰ কল্পনা প্ৰবণতাটো ভাল হ'ব লাগিব যেহেতু বিহু আহি আছে লাষ্টত আমি শেষ কৰি দিম আমি এঘণ্টা হৈ গৈছে চাগে আৰু বেছি দীঘল নকৰোঁ কিন্তু কথা পাতি বহুত ভাল লাগি আছে বহুত মজা লাগিছে লাষ্টত এটা বিহু যদি গাই দিয়ে ভাল লাগিব ঠিক আছে বঢ়িয়া নাচালে তুমি চাবনি ভাল লাগিছেনে নাই কোৱানা ঠিক পাতিছে মোৰ অভিমানে ঐ জান মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তো কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানি বুজি লাগি আছ যিমানে মৰম কৰো সিমানেই তো আপোনাৰ ৰিলছত যিখিনি ভাইৰেল হৈছে বা এতিয়ালৈকে মানুহে যিমানখিনি আদৰি লৈছে তাৰ ভিতৰত আৰু যদি গান গাই দিয়ে ভাল লাগে ভাল লগা গান নেকি কেটা গাব লাগিব দুটা মোৰ লিৰিকেলি ভাল লগা এটা গান আছে ডেইজি বা মই গাইছিলো একচুৱেলি লিৰিকেলি ভাল লাগে হা সেইটো কি লোক 9000 বুলি আছিলে ন জি মানুহ লয় নেকি মাত্ৰ একদম জি আছে না একো নাই ফাটি আছে দে গাইস জি চাবলৈ চাই ল'ব
নোটছ নালাগিব পায় আৰু চবে কমেণ্টত লিখিব বহুত বেয়া গাওঁ কিবা গাওঁ কি দেখোন চাই মানে মই অকণমান তেতিয়া হেৰি পাম আৰু কি শক্তি পাম আৰু অলপ প্ৰেক্টিচ বহুত কমি গৈছে অনেষ্টলি হ'ব কি আছিলে নাৰাখো সোণৰ সজাত অ মৰমৰ চৰাই তই আকাশতে থাক চান্দুৰণিৰ পৰাই তই যেনেকৈ থাক মই তেনেকৈ ভাল পাম তোৰ মাততে সাৰ পাই তোৰ মাততে শুই যাম নালাগে তোমাতকৈ বেছি নালাগে তোমাতকৈ কম লাগিব তোমাকেই মোৰ জান মই তোমাৰেই হম নালাগে এনে এদিন যদিহে কাষত তুমি নাই বিচাৰি বিচাৰি আনিম হাতে ধৰি তোমাৰে সজামে ঘৰ সপোনৰ কথাৰে বুজাব নোৱাৰি তুমি কিমান আদৰৰ দুচকুত হাচিছো তোমাৰে ছবি মৰমত মাতিছো হাৰতে তুমি সন্মুখতে তুমি লগা সপোন কাষৰতে আহি হলাপোন সুখৰে হাঁহিতে হল বুকুতে সাৱতি লাষ্টত আপুনি অকণমান যিটো ৰিলছত পুৰা ভাইৰেল হৈ আছে ৰিলৰ মানুহে আদৰি লৈছিল কোনটো গান জনমে জনমে কামনে জনমে গাই দিয়া হ'ব জনমে জনমে মৰম দিও মলা মই তোৰ অভিমান জানিলো জগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱা বেলি তোক লাগে কম ভগৱানক তোৰ লগতে জীৱন জীয়াই ল'ম তোৰ লগতে মৰিও চাই হ'ম সাৰথি হৈ থাকিবি দুচকুতে সজাই থম দুপৰৰে ৰদাৰি কাৰে বাতৰিয়ালা কপুৱা জানা মুৰিয়া সাগৰৰে ধোৱেও কালৰ বালি চৰকে চুমি জনালে ভাল পোৱা গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে মোক ডুবিব দিয়া দুপৰৰে ৰদালি কাৰে বাতৰিয়ালা কপুৱা জানা মুৰিয়া সাগৰৰে ধোৱেও কালৰ বালি চৰকে চুমি জনালে ভাল পোৱা গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে মোক ডুবিব দিয়া এটা বিহু লাগিব প্লিজ যেটো বিহু এটা গাও ক্লাছ শেষ কৰি মই এৰিব নোৱাৰা একেলগে হৃদয়ে কান্দিছে অকলে কোনেও নুবুজে দিখো নৈ
এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো পলাশে হাঁহিছে পাখি দেখি বচোৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে পাখি দেখি বচোৱা বলিছে জুমি চোৱা ই যে মোৰ কলিজাৰে ৰঙা তেজ দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো থেংক ইউ লাষ্টত কৈ দিয়ক আপোনালোকৰ ঘৰটো ক'ত জানিব বিচাৰিছো মই আমাৰ এওঁৰ আৰু মোৰ ঘৰ লখিমপুৰ নৰ্থ লখিমপুৰত হাউচ নাম্বাৰটো খালি নকওঁ হা মানে কেছ চলি যাব পাৰে পুলিচ চুলিচ আহি যোৱা চান্স আছে মানে আমি গান বহুত দেৰিকে দিওঁ সেইটো কাৰণে আমি নিদো এইটো খুব পলাই থাকো মানে লুকাই থাকো তো সেইটোৱে আৰু বস্তুটো নলবাৰী আপি কথা নলবাৰী আচলতে আপুনি নলবাৰীত কথা পাতে নে কয় কথা পাতো মানে এতিয়া গম পোৱা নাই মানে কথা পাতে এবাৰ শুনো নেকি শিক্ষা নহয় নলবাৰী এবাৰ শুনো শিকা মানে শিকবা সিহঁতৰ পৰা আপাৰ আছামৰ ভাষাটো শিকে আৰু মোৰ তুমি জানা তুমি বহুত বহুত ভাল ধুনীয়া কথিত ধন্যবাদ কিবা এটা কেনেকা লাগছি সেনেকে কিয় মস্ত ভাল লাগছি বৈদ্য ভাল লাগছি একদম আল্টিমেট জমনি আহিছে আজি একদম বৈদ্য লাগছি আৰু হাতৰে কি টেটো বনাই থোৱা আছে ন এইটো গোলাপ ফুল নেকি নাম লিখা আছে কাৰোবাৰ ঠিকে আছে বাকী সঁচাকে মোৰ বহুত বেছি ভাল লাগিল আজি পুৰা এনজয় কৰিলো ইমান ধুনীয়াকে মানে আপোনালোকে সহযোগিতা কৰিছে বহুত ভাল লাগিল ধন্যবাদ তুমি যে আমাক এইখিনি ঝেলিছো কিয় আমি ভাল পাইছো কিয় ঝেলিছো আজি ষ্টুডিঅ' ভৰ্তি গতিকে কেনেকুৱা লাগিছে কওক গোটেইকেইজনী মই আজিলৈকে এনেকে আমি ইমান ইণ্টাৰভিউ নিদিওঁ ন তো আহিছো ন তো ভাল লাগিছে মানে এটা ঘৰুৱা পৰিৱেশ এটা পাইছো তো সেইটো কাৰণে ভাল লাগিলে মোৰ মানে মই কৈ আছিলো যে ময়ো মানে কেমেৰাৰ সন্মুখত বহুত বেছি আনকমফৰ্টেবল হৈ যাওঁ আৰু একদম কথা ক'বলৈ বহুত দিগদাৰ পাওঁ সেইকাৰণে চিন্ময়ক আজি পুৰা আগুৱাই দিছো আৰু খুব ধুনীয়া লাগিছে মানে কথাখিনি খুব ধুনীয়াকে কৈছে আমি দুয়ো মানে একদম চাপচুপ থাকি অলপ ভাল পাওঁ আৰু ধুনীয়াকে আমি শিকি কৈ আছো আৰু চেনি নিদিয়া চাহৰ কাৰণে বহুত ধন্যবাদ খুব ভাল লাগিল চেনি নিদিয়া চাহ মানে আদা চাদা আছে তাত চেনিটো কমাই দিব ক'লে ভাল লাগিল চেনি কমকে খালে ভাল চেনি শ্ল' পয়জন হয়নে বেছি চেনি খোৱাটো বেয়া বহুত বেয়া বাহিৰত চেনি খাওঁ চাহত চেনিটো ঠিকে আছে আপোনাৰ ভাল লাগিল তো ভাল খুব ভাল লাগিল আপোনাৰ মানুহজনক ৰিয়েলজনক উলিয়াই দিব পাৰিলো নে নাজানো অলপ চাগে ওলাইছে ইমানখিনি আকৌ ওলাম লাহে তুমি পাৰা নাই উলিয়াব মই পৰা নাই ন কেনেকে টিপছ এটা দিও কেনেকে উলিয়াম পৰা মানে তুমি আহি মেলি গুড মৰ্ণিং এভৰিৱান এনেকৈ ষ্টাৰ্ট কৰিব লাগিব গুড মৰ্ণিং এভৰিৱান এই ৰাতিখন গুড নাইট কৰো গুড নাইট এভৰিৱান এনেকে নোৱাৰো মই হেবিট নাই নেক্সট টাইম কৰিম ৰবা মই কিমান এইটো ছেকেণ্ড টাইম চাগে এবাৰ আমি ভূখণ্ডাৰ লগত দিছিলো ন ভূখণ্ডাৰ লগত দিছিল তাৰপিছৰ পৰা দিয়াই নাই বছৰ হ'ল ওলাব মাতি থাকে কিন্তু এই ওলাব লাষ্ট লাগে মানে গান চানো গোৱা নাই মেলা নাই কি ওলাব এতিয়া ইয়াৰ অৰিজিনেলটো ওলাব কিন্তু তুমি ক'ব লাগিব যে কেমেৰা অন হৈ আছে বুজি পাইছো না এতিয়া মানে ৰাইজে চিনি পাব সেইটো বস্তু ভাল লাগিছে আপোনাকতো অবভিয়াছলি চিনি পায় নাই মোকো নাপায় মোক কৈ যে আছে মই সঁচাকে নাপায় মোক হাজি কাছি ৰিচা বুলি ক'লেহে গম পায় মোক গানটোৰেহে গম পায় চিনি নাপায় খালি একে আমাৰ গান লগাই থাকে আমি যেতিয়া ৰেষ্টুৰেণ্টত বহি থাকোঁ গমেই নাপায় আমাৰ গান ডাঙৰকে লগাই থাকে আমি হাঁহি থাকোঁ আমাৰ গান লগাই মই গাই আছো এইফালে এবাৰ প্ৰণয় দা আৰু মই কিবা ৰাতি মিউজিক কৰিছো হা মিউজিক কৰি মেলি ৰাতিপুৱা টাইমত ৰুটি খাব আহিছো হাফ পেণ্ট পিন্ধি ওচৰতে আন্টি এজনী দিছে একদম ঘুমটি টাইপ দোকান ৰাতিপুৱা
ৰুটিটো খাই আছো তাত জীয়েকজনী আমাৰ গানটো গাই মেলি আমাক চব্জি দি আছে মানে ঘুগুনি তাৰপিছত আমি চাইছো আমি গান চান কৰি এনেকে একদম মজা ফিল বেলেগে গাই আছে সেইটো ডাঙৰ কথা কিন্তু আমাক চিনি নাপায় তেনেকে চিনি পোৱা নাছিলে প্ৰণয় দা চিনি পায় যোনে মিউজিক কৰিছে প্ৰণয় দত্ত তেখেতে মানে যোনে ৰঘুপতি বিদুভাই কৰিছে তেখেতে আমাৰ গানবোৰ কৰিছিলে ন তেতিয়া বাৰীত আমি পাক বা এই বুজিমনি গান চব তেওঁ বহুত ধুনীয়া তো তেখেতে ফিল্ডে বেলেগ এনেকে বহুতবাৰ হৈছে এনেকুৱা ইনচিডেণ্ট বহুতবাৰ হৈছে ক'ব নোৱাৰি মানে এতিয়া ধৰি লওক য'তে ত'তে ৰেষ্টুৰেণ্টত ক'ৰবাত ধৰি লওক গম নাপায় এই শ্বপিং মলত বাজি থাকে আমি শ্বপিং কৰিব না মানুহে গমেই নাপায় এতিয়া গম পাব আজিৰ পৰা গম পাব নাপায় এতিয়াও নাপায় পাব 100% পাব আপোনালোকে ভিডিঅ'টো চাব গান চান গাই ল ছিংগাৰ আৰু এবাৰতো শুনিছো আপোনালোক 3জন থাকিব ন বিহু মঞ্চত মানে বিশেষভাৱে জয় আৰু মই গাম আৰু চিন্ময় থাকিব পানী বটল ধৰা হিচাপে নহয় ভুল হলে গিটাৰ মাৰিব আহিব নহয় আমাৰ যদি গোৱাত ভুল হয় গিটাৰখন লৈ মাৰিব নাহিব আৰু নহয় সঁচাকে চিন্ময়ও গাব লাগিব গতিকে একেলগত থাকিম আৰু বঢ়িয়া বঢ়িয়া একদম মঞ্চত দেখা পাব আপোনালোকে আৰু বহুত বেছি ভাল লাগিল প্ৰগ্ৰামটো শেষ কৰোঁ কাৰণ বহুত দীঘলীয়া হৈ গৈছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ নাম্বাৰটো স্ক্ৰীনত দি দিম যোগাযোগ কৰি ল'ব মঞ্চৰ কাৰণে আৰু সোনকালে আহি আছে তেওঁলোক বিহু মঞ্চত আহি আছে নমস্কাৰ বাই শান্তি পাইছো মানে ইজি হৈ গৈছে ন বস্তুটো মানে পৰিৱেশটো ইজি কৰি লোৱাৰ কাৰণে